হাই ফ্ৰেণ্ডছ, লাইভ আহিলোঁ এটা কথাৰ কাৰণে যে অসমৰ ৰিয়ান পৰাগে কাইলৈ আচলতে ছিট পাবলৈ সক্ষম হ'ল। টি20 স্কোৱেড আৰু ODI স্কোৱেডত এদিনীয়া ক্ৰিকেটত এনেকুৱা এটা বিশাল চান্স পোৱাটো সকলোৰে কাৰণে অসম্ভৱ। কিন্তু অভিষেক শৰ্মা বা ঋতুৰাজ গায়কোৱাড়ক পিছ পেলাই যে ভাৰতৰ জাতীয় দলত যে স্থান পালে, জিম্বাবুৱেত বেয়া প্ৰদৰ্শনৰ পিছতো এটা কিন্তু বহুত এটা লাকলি পজিশ্যন বুলি মই ক'ম। অভিষেক শৰ্মাই নাপালে কাৰণ অপেনিঙৰ যিটো কম্পিটিশ্যন তাত যশস্বী জয়ছোৱাল আৰু শুভমন গিলক ভাইচ কেপ্টেইন দিয়াৰ কাৰণে মানে ব্ৰেকআপ অপেনিং পাৰ্টনাৰশ্বিপ তাত নিয়া হোৱা নাই, সেইকাৰণে অভিষেক শৰ্মা তাতে পাত্তা নাপালে। যিহেতু যশস্বী জয়ছোৱাল আৰু শুভমন গিল ফৰ্মত আছে, সিহঁতৰ কাৰণে আৰু শুভমন গিলে যিহেতু ভাইচ কেপ্টেইন হ'ল, তাৰ কাৰণে ঋতুৰাজে পাত্তা নাপালে। আৰু সেইকাৰণে মই এইখিনিয়ে কওঁ যে ৰিয়ান পৰাগে এই যিকেইখন মেটচ হ'ব চিৰিজত, এইকেইখনত সুন্দৰভাৱে একোটা ভাল এটা ৰিজাল্ট দিব বুলি মই ভাবোঁ। আৰু তাত দুয়োখন মেটচতে যি 6খন বা 7খন মেটচ হ'ব আৰু ODI আৰু টি20 মিলি, তাতে প্ৰত্যেকখন মেটচতে যদি খেলিবলৈ পায় প্লেইং 11ত, তেতিয়াহ'লে আছে। কাৰণ এই সুযোগটো আৰু ৰিয়ান পৰাগে নাই। ৰিয়ান পৰাগে চান্স সেইবাবে পাইছে যে তেওঁ যিহেতু বেছিক লাইন আপ 4 বা 5 নম্বৰতে বেটিং কৰে, তেওঁ এজন অলৰাউণ্ডাৰ বলাৰ আৰু তেওঁৰ তাতে প্ৰবল দাবিদাৰ আছে। তেওঁ তাত পুৰা একদম তেওঁৰ কম্পিটিশ্যনত তেওঁ তাতে ভাল, আৰু যিটো তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিছে, বহুকেইটা শতক আৰু অৰ্ধশতক লগাইছে, ৰঞ্জী ট্ৰফীত ভাল তেওঁৰ ৰিজাল্ট আহিছে। সেইকাৰণে এটা ভাল টিম চিলেকশ্যনৰ কাৰণে তেওঁৰ নিচিনা এজন সুদক্ষ প্লেয়াৰক চান্স দিয়া হৈছে। ত' বেষ্ট অফ লাক ৰিয়ান পৰাগ। আমি চাম কেনেকুৱা ধৰণে তেওঁ খেল প্ৰদৰ্শন কৰে, কেনেকুৱাকৈ তেওঁ আগুৱাই যায়, আৰু এইকেইখন খেলত তেওঁ নিজৰ যিটো বেষ্ট সেইখিনি দিবই, কাৰণ জিম্বাবুৱেত যিখিনি দিব লাগিছিল সেইখিনি তেওঁ নোৱাৰিলে দিব। চ' লক্ষণীয় হ'ব। আৰু আপোনালোকে চাব পাৰিব ছনী লিভ এপত বা জিঅ' চিনেমা যিটো ছনী লিভ এপ আছে, তাতে আপোনালোকে চাব পাৰিব। তাৰপিছত টিভি চেনেলত যদি চাই ছনী স্পৰ্ট 1, 2, 3, 4, 5 ইয়ালৈ টোটেলি চাব পাৰিব। তাতে বহুতখিনি মিনিং আছে, মই ভিডিঅ' আকাৰে ক'ম। এই কথাটো সেইকাৰণে লাইভ আকাৰে ক'লোঁ, যাতে অসমৰ সন্তান ৰিয়ান পৰাগে এটা সুনাম কঢ়িয়াই আনিব পাৰে অসমৰ কাৰণে। ত' যদি এই লাইভটো এটেম্প হয়তো সকলোৱে কৰিব নোৱাৰিলে, কাৰণ লেট হ'ল লাইভটো কৰোঁতে, সেইকাৰণে আৰু সময় নিমিলাকৈ এটা লাইভ ষ্ট্ৰীম বনোৱাটো এটা বেলেগ কথা। তো এতিয়া আমাৰ অডিয়েঞ্চখিনি এইটো কিবা কামত ব্যস্ত হৈ আছে, একো কথা নাই।